What is the difference between equity and equality? এটা যাওক, দিছ ইজ এন ইকুৱেলিটি, ইট ইজ ৰিপ্ৰেজেণ্টিং ইকুৱেলিটি এণ্ড ইট ইজ ৰিপ্ৰেজেণ্টিং ইকুইটি। অৰ্থাৎ এই দুটাত আপোনালোকে কিবা ডিফাৰেঞ্চ দেখিছেনে? ডিফাৰেঞ্চটো কি দেখিব পাৰে ইয়াতে? ইকুৱেলিটি হ'ল সমান অধিকাৰ, মানে ইয়াত চবকে সমান অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াতে যাওক, তিনিজন ব্যক্তি আছে, তিনিজনে হাইটৰ ডিফাৰেঞ্চ বেলেগ, হাইটৰ ডিফাৰেঞ্চ আছে, হয়নে নহয়? তিনিজনকে আমি কি কৰিছোঁ? ছেম হাইটৰ আমি টুল প্ৰভাইড কৰিছোঁ, টুল প্ৰভাইড কৰা হৈছে। তথাপিও সিহঁতৰ কিন্তু এই যিটো প্ৰব্লেমটো আছিলে এইটো ছল্ভ হোৱা নাই। ইকুৱেলিটি কেতিয়া প্ৰভাইড কৰা হয়? আমি যদি এক্সাম্পল লওঁ, ফাণ্ডামেণ্টেল ৰাইটছ। ফাণ্ডামেণ্টেল ৰাইটছ হ'ল আমাৰ ইকুৱেলিটি, চবকে সমান অধিকাৰ প্ৰদান কৰা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, মানুহজন অলপ পাৰ্চনেল ডিজেবিলিটি হ'ব পাৰে, নৰ্মেল মানুহ হ'ব পাৰে, চব ধৰণৰ মানুহ হ'ব, চবকে কি কৰা? সমান অধিকাৰ প্ৰদান কৰাটোকে হ'ল আমাৰ কি বুলি ক'ম? ইকুৱেলিটি ক'ম। কিন্তু ইকুইটি কি? ইকুইটি হ'ল সিহঁতৰ লাৰ্ণিং নিডছ বা সিহঁতৰ নিডছ, সিহঁতৰ যিটো প্ৰয়োজন সেই অনুসাৰে কি কৰা? সিহঁতক সহায় প্ৰদান কৰা। এই মানুহজন এনেই কিন্তু বক্স অনুসৰিয়ে দেখা পালে হয়, তাক আমি বক্স দিয়াৰ প্ৰয়োজন নাই। এই সৰু কেঁচুৱাটো তাৰ দুটা তিনিটা বক্সৰ প্ৰয়োজন আছিলে, হয়নে? সেইকাৰণে আমি ইয়াক কি কৰিছোঁ? ইয়াৰ এই মানুহজনৰ বক্সটো ইয়াতে প্ৰভাইড কৰি দিছোঁ। আৰু এইটো আমাৰ কিহৰ এক্সাম্পল? দিছ ইজ দ্য এক্সাম্পল অফ কাষ্ট ছিষ্টেম ৰিজাৰ্ভেশ্যন। এই কাষ্ট ছিষ্টেম ৰিজাৰ্ভেশ্যনটোক ইকুইটি মানে প্ৰমোট কৰাৰ কাৰণে বনোৱা হৈছিলে, ঠিক আছে? কিন্তু বৰ্তমান এইটো বেলেগ ধৰণে গৈ আছে, এইটো বেলেগ কথা, আমি তাত সোমাব নালাগে। চ' ইকুইটি এণ্ড ইকুৱেলিটি ডিফাৰেঞ্চটো গম পালে?